প্ৰিয়সকল, আজি আপোনাৰ জীৱনত যি নিজ কাৰ্যবোৰ হৈ আছে তাৰ কাৰণ জানেনে? আপোনাৰ পিতৃ আপোনাৰ লগত নাই কাৰণে। কোনজন পিতৃ? কওকচোন। যিজন স্বৰ্গত আছে সেই পিতৃ আপোনাৰ সংগত নাই সেইকাৰণে। প্ৰিয়সকল, চিমচোন ক'ত গৈ শুলে জানেনে? চিমচোনে গৈ দলিলা নামৰ এগৰাকী বেশ্যাৰ কোলাত গৈ শুলে। প্ৰিয়সকল, কিয় চিমচোন গৈ এজনী বেশ্যাৰ কোলাত শুলে? তেওঁ কিয় ইমান তললৈ পৰিল? কিয় ইমান নিজ কাৰ্য কৰিছিল? আহক তাৰ কাৰণ চাওঁ। বিচাৰকৰ্তাবিলাকৰ পুস্তক 16 অধ্যায় 19 নম্বৰ পদ। পাছে তাই নিজৰ কোলাত তেওঁক শুৱাই অনাই তেওঁক ক'ত শুৱাই ৰাখিছিল? এজনী বেশ্যাৰ কোলাত শুই আছিল। কোন আছিল তেওঁ? ঈশ্বৰৰ দ্বাৰাই মনোনীত এজন নাচৰীয়া আছিল। মনোনীত আছিল, আমন্ত্ৰিত আছিল। শুনিছেনে এই কথাবোৰ? প্ৰিয়সকল, চিমচোনক পৃথক কৰা হৈছিল ঈশ্বৰৰ কাৰণে। প্ৰিয় ভাই ভনীসকল, আপুনি শুনিছেনে? আমাক মনোনীত কৰা হ'ল ঈশ্বৰৰ সন্তান হিচাপে চলিবৰ বাবে। আমাক পবিত্ৰ কৰা হৈছে যাতে ঈশ্বৰৰ সাক্ষ্য হৈ চলোঁ। আমি পৃথক কৰা হোৱা লোক যাতে অন্ধকাৰৰ পৰা পৃথক হৈ চলোঁ। এইদৰে হৈও কেনেকৈ এনেকুৱা পাপ কামবোৰ কৰিব পাৰোঁ কওকচোন? আমি এনেকুৱা কাম কিয় কৰোঁ জানেনে? আৰু চিমচোনে কিয় কৰিছিল জানেনে? তেওঁ গৈ এজনী বেশ্যাৰ কোলাত শুই গৈছিল। যেতিয়া তাইৰ কোলাত শুই আছিল তেতিয়া কি হৈছিল জানেনে? সেই বেশ্যাজনীয়ে চিমচোনৰ জীৱন ধ্বংস কৰিবৰ বাবে ষড়যন্ত্ৰ ৰচনা কৰিলে। চিমচোনে সেই কথা জনা নাছিল। সেই বেশ্যাই চিমচোনৰ সকলোবোৰ শত্ৰুক মাতি পঠালে, আহা, এই কামুক ব্যক্তিজন মোৰ কোলাত শুই আছে, আহা, এইবুলি মাতি পঠিয়ালে। প্ৰিয়সকল, ইয়াৰ পূৰ্বে চিমচোনলৈ সকলো মানুহেই ভয় খাইছিল। চিমচোনৰ নাম শুনা মাত্ৰকেই কঁপিবলৈ ধৰিছিল। কিয় জানেনে? গাধৰ মৰাশৰ হাড় এডাল লৈ তেওঁ 1000 লোকক মাৰিছিল। পলেষ্টীয়াসকলে চিমচোনৰ নাম শুনা মাত্ৰকেই কঁপিবলৈ ধৰিছিল। এনেকুৱা চিমচোন কলৈ গ'ল জানেনে? পলেষ্টীয়াবিলাকৰ দেশলৈ তেওঁ গ'ল। পলেষ্টীয়াবিলাকৰ দেশলৈ গৈছিল কাৰণ তাত সহজতে পাপ কৰিব পৰা গৈছিল। তাত পাপ কৰিলে কোনেও দেখা নাপাব সেইকাৰণে। আছে নেকি কোনোবা আমাৰ মাজত এনেকুৱা লোক? কোনেও যাতে নাজানে, দূৰ অঞ্চললৈ গৈ কোনেও দেখা নাপাব, তাত আমাৰ মানুহ নাথাকিব, কোনেও মোক চিনি নাপাব, এই কথা ভাবি তুচ্ছ নিজ কাৰ্যবোৰ কৰা লোক আমাৰ মাজত কোনোবা আছে নেকি? আপুনি যিমানেই দূৰ নাযাওক কিয়, নিৰ্জন ঠাইলৈ গ'লেও আপুনি কৰা পাপবোৰ স্বামীয়ে নেদেখিব পাৰে, পত্নীয়ে নেদেখিব পাৰে, সন্তানে নেদেখিব পাৰে, মাক বাপেকেও নেদেখিব পাৰে, কিন্তু ঈশ্বৰে দেখি আছে নহয়। ঈশ্বৰেতো তালৈ মন কৰি আছে। এইখিনিও জ্ঞান নাথাকিলে কেনেকৈ হ'ব? মই আকৌ কৈছোঁ, আপোনাৰ পাপৰ বিষয়ে আপোনাৰ মা দেউতাই জানিলে চাগৈ তেওঁলোকে একো কৰিব নোৱাৰিব। কিন্তু ঈশ্বৰে যদি গম পায় তেওঁ কৰিব। কি কৰিব? তেওঁ যিকোনো কাৰ্য কৰিব পাৰে। প্ৰিয়সকল, ঈশ্বৰে চিমচোনক কেইবাবাৰো ক'লে, তুমি যি কৰি আছা সেয়া ভুল, ভুল। তথাপিও তেওঁ নুশুনিলে। ক'লে, কি কৰিব ঈশ্বৰে? তেতিয়া ঈশ্বৰে কৰি দেখুৱালে। শত্ৰুৱে আহি চিমচোনক বন্দী কৰিলে আৰু তেতিয়া চিমচোনে কি ভাবিছিল জানেনে? ঈশ্বৰ মোৰ সংগত আছে সেইকাৰণে মই এই শত্ৰুবিলাকক মাৰি পেলাম বুলি ভাবিছিল। বেচেৰা, মতিভ্ৰম হৈছিল। বাস্তৱিকতে ঈশ্বৰে চিমচোনক ইতিমধ্যে এৰি দিছিল। কি হ'ল চাওঁ আহক। 20 নম্বৰ পদ। পাছে তাইক ক'লে, হেৰা চিমচোন, পলেষ্টীয়াহঁতে তোমাক ধৰেহে। তাতে তেওঁ টোপনিৰ পৰা সাৰ পাই মনতে ভাবিলে, আন সময়ৰ নিচিনাকৈ বাহিৰলৈ গৈ গা জোকাৰিম, কিন্তু জিহুৱাই যে তেওঁক ত্যাগ কৰিলে তাক তেওঁ নাজানিলে। তেওঁ বন্দী হ'ল। প্ৰিয়সকল, ঈশ্বৰ সংগী হোৱা হ'লে চিমচোন জয়ী হ'লহেঁতেন। ঈশ্বৰ সংগী হোৱা হ'লে চিমচোন বিজয়ী হ'লহেঁতেন। কিন্তু ঈশ্বৰ চিমচোনৰ লগত নাছিল, এৰি দিলে। কিয় এৰিলে? মানে আচলতে চিমচোনেহে ঈশ্বৰক প্ৰথমতে এৰিছিল। পাপ কৰা প্ৰতিজন ব্যক্তিয়ে ঈশ্বৰক ত্যাগ কৰে। পাপ কৰা প্ৰতিজন ব্যক্তি ঈশ্বৰৰ পৰা দূৰ হৈ যায়। পাপ কৰা প্ৰতিজন ব্যক্তি ধ্বংসৰ ওচৰলৈ গৈ পায়, হানিৰ সন্মুখীন হয়, নৰকৰ ওচৰলৈ গৈ পায়। আজি আপুনি এই অৱস্থাতেই আছে, হানিৰ সন্মুখীন হৈছে, বিনাশৰ ওচৰ পাইছে। কালি পৰহিলৈ আপুনি নৰক গৈ পাই যাব। প্ৰিয়সকল, চিমচোনে কিয় পাপৰ কাৰ্যবোৰ কৰিছিল? ঈশ্বৰৰ পৰা দূৰ হৈ গৈছিল কাৰণে, ঈশ্বৰৰ উপস্থিতিক হেৰুৱাই পেলাইছিল কাৰণে। আজি আমাৰ মাজত কোনোবা নিৰ্ভয়ে পাপ কৰি থকা লোক আছে নেকি?
নিৰ্ভয়ে পাপৰ কাৰ্যবোৰত ডুবি থকা লোক কোনোবা আছে নেকি? আপুনি কিয় এনেকুৱা কৰি আছে জানেনে? ঈশ্বৰ আপোনাৰ সংগত নাই কাৰণে। ঈশ্বৰৰ সহভাগিতা আপুনি হেৰুৱালে কাৰণে। প্ৰিয়সকল, সাৱধান। চিমচোনৰ দৰে বলৱান ব্যক্তিও শত্ৰুৰ হাতত ধৰা পৰিল। তাৰ পাছত কি হ'ল আহক চাওঁ। পাছে পলেষ্টীয়াহঁতে তেওঁক ধৰি তেওঁৰ চকু দুটা কাঢ়ি তেওঁক ঘছালৈ আনি পিতলৰ দুডাল শিকলিৰে বান্ধিলে আৰু তেওঁ ফাটেকত জাত পিহিলে। কি কৰিছে? জাত পিহি আছে। চকু দুটা হেৰুৱালে। শৰীৰক আঘাত কৰা হ'ল। কোন হয় প্ৰিয়সকল এই চিমচোন? এটা সময়ত চিমচোনৰ নাম ল'লেই পলেষ্টীয়াবিলাকে ভয়ত কঁপিছিল। কিন্তু সেই চিমচোনে এতিয়া পলেষ্টীয়াৰ হাতত বন্দী হ'ব লগা হ'ল আৰু তেওঁলোকৰ মাজতেই মৰি গ'ল। প্ৰিয়সকল, কাৰণ জানেনে? তেওঁ ঈশ্বৰক হেৰুৱাই পেলাইছিল। প্ৰিয়সকল, আমি দেখিছিলোঁ সেই শিয়ালটো বৰ চতুৰ আছিল। সি এই কথা বুজি পাইছিল যে সিংহটো মোৰ লগত থাকিলে এই অৰণ্যত কোনেও মোৰ সন্মুখীন হ'ব নোৱাৰিব। এনেকুৱা জ্ঞান আমাৰ মাজত থাকিলে কিমান ভাল আছিল। ঈশ্বৰ মোৰ সংগী হ'লে মই কেতিয়াও নাহাৰিম। নোহে কেনেকৈ পবিত্ৰ জীৱন যাপন কৰিব পাৰিছিল জানেনে? তেওঁৰ ঈশ্বৰৰ সৈতে চলিছিল। প্ৰিয়সকল, বাইবেলে কৈছে আদিপুস্তক ৩৯ অধ্যায়ৰ ১ম পদ। আমি চাম ঈশ্বৰ সংগী হ'লে কি হয়। যোচেফক মিছৰলৈ নিয়া হলত যি ইছমাইলীয়াহঁতে তেওঁক লৈ গৈছিল, সিহঁতৰ হাতৰ পৰা এজন মিছৰীয়াই ফৰোন ৰজাৰ বিষয়া ৰক্ষক সেনাপতি পুতিফৰে তেওঁক কিনি ল'লে। কিন্তু জিহুৱা যোচেফৰ সংগী হোৱাত তেওঁ ভাগ্যৱান লোক হ'ল আৰু নিজ মিছৰীয়া প্ৰভুৰ ঘৰত থাকিল। ঈশ্বৰ এজন ব্যক্তিৰ লগত থাকিলে কি হয়? তেওঁ আশীৰ্বাদ পায়। আপোনালোকৰ কিমানে বাৰু আশীৰ্বাদ পাবলৈ বিচাৰে? নিজ পঢ়া শুনা কৰাত, নাইবা আপোনাৰ পৰিয়ালত হ'ব পাৰে, আপোনাৰ চাকৰিত হ'ব পাৰে, ব্যৱসায়ত হ'ব পাৰে, খেতি বাতি কাৰ্যত হ'ব পাৰে। মই আশীৰ্বাদ পাব বিচাৰোঁ বুলি কোৱাসকল আছে যদি জোৰকৈ হাততালি বজাওক, আৰু ডাঙৰকৈ। এতিয়া মোৰ প্ৰশ্ন, আশীৰ্বাদ পাবলৈ কি কৰিব লাগিব? আশীৰ্বাদ পাবলৈ হ'লে আপুনি ধুনীয়া হ'ব লাগিব। আশীৰ্বাদ পাবলৈ হ'লে আপোনাৰ ভাল স্বাস্থ্য থাকিব লাগিব। আশীৰ্বাদ পাবলৈ হ'লে আপোনাৰ বহুত টকা আৰু সম্পত্তি থাকিব লাগিব, হয়নে? নহয় প্ৰিয়সকল। যোচেফক মিছৰ দেশত এজন চাকৰ হিচাপে, এজন দাস হিচাপে বিক্ৰী কৰা হৈছিল। এজন দাস হিচাপে, এজন চাকৰ হিচাপে নিজ ককায়েকহঁতেই বিক্ৰী কৰি দিয়া যোচেফৰ জীৱনত কি হৈছিল জানেনে? তেওঁ আশীৰ্বাদ পালে। তেওঁ ইমানেই আশীৰ্বাদ পাইছিল যে যি যোচেফে মিছৰ দেশত দাস হিচাপে, চাকৰ হিচাপে ভৰি দিছিল, সেই যোচেফেই ১৩ বছৰ পাছত মিছৰ দেশৰ ওপৰত শাসনকৰ্তা, প্ৰধানমন্ত্ৰী হিচাপে উচ্চ পদ পালে, আশীৰ্বাদ পালে। তাৰ কাৰণ জানেনে? বাইবেলে কৈছে সেয়া কি? ঈশ্বৰ যোচেফৰ সংগত আছিল। প্ৰিয়সকল, আপুনি আশীৰ্বাদ পাব বিচাৰেনে? আপোনাৰ চাকৰিত আশীৰ্বাদ পাবলৈ হ'লে আপোনাৰ সৈতে ঈশ্বৰ থাকিব লাগিব। আপোনাৰ ব্যৱসায়ত উন্নতি কৰিব লাগে, আপোনাৰ খেতি বাতিত উন্নতি কৰিব লাগে, যদি আপোনাৰ জীৱিকাত উন্নতি কৰিব লাগে, আপোনাৰ পঢ়া শুনাত উন্নতি কৰিবলৈ হ'লে ঈশ্বৰ আপোনাৰ সংগী হ'ব লাগিব। ঈশ্বৰ কাৰ সংগত থাকে? যিজনে ধাৰ্মিকভাৱে চলে তেওঁৰ সৈতে থাকে, পাপ কাম কৰি থকাসকলৰ লগত নাথাকে। আমি দেখিলোঁ নহয়, চিমচোনক ঈশ্বৰে ত্যাগ কৰিলে। পাপ কাৰ্যবোৰ কৰি আছিল কাৰণে, নিজ কাৰ্যবোৰ কৰি আছিল সেইকাৰণে ঈশ্বৰে চাই থাকিব নোৱাৰিলে, এৰি দিলে। প্ৰিয়সকল, নোহে ধাৰ্মিকভাৱে জীৱন যাপন কৰিলে। তাৰ কাৰণ জানেনে? বাইবেলে কৈছে পাপী লোকসকলৰ মাজতো নোহে কি কৰিছিল? ঈশ্বৰৰ সৈতে চলিছিল। আজি আমাৰ মাজৰ প্ৰতিজনেই ঈশ্বৰৰ সৈতে চলাচল কৰিবলৈ শিকিব লাগিব। ঈশ্বৰৰ পাছে পাছে চলিবলৈ শিকিব লাগিব। আমি ঈশ্বৰৰ পাছে পাছে চলিলে কি হ'ব? আমি স্বৰ্গলৈ যাম। যদি আমি ঈশ্বৰক এৰি দিওঁ তেতিয়া কি হ'ব? আমি নৰকলৈ যাম। যীশুখ্ৰীষ্ট জগতলৈ কিয় আহিছিল জানেনে? এইকাৰণে আহিছিল যাতে আমি তেওঁৰ পাছত যাওঁ। খ্ৰীষ্টীয় লোক তাৰমানে খ্ৰীষ্টৰ পাছত চলা লোক, তেওঁৰ অনুসৰণ কৰা লোক আৰু তেওঁৰ নিচিনাকৈ চলা লোক। প্ৰিয়সকল, নোহৰ বিশেষত্ব কি আছিল জানেনে? পাপী লোকসকলৰ মাজত তেওঁ পবিত্ৰ জীৱন যাপন কৰিলে। তাৰ কাৰণ কি জানেনে? তেওঁ ঈশ্বৰৰ ফালে চাই চাই চলিল। এইদৰে ঈশ্বৰৰ ফালে চাই চাই চলিল সেইকাৰণে তেওঁ পাপী লোকসকলৰ মাজতো পবিত্ৰ জীৱন কটালে। আৰু ইমানেই নহয়, ঈশ্বৰৰ মাত শুনিব পাৰিলে। ঈশ্বৰে এদিন নোহৰ ওচৰলৈ আহি ক'লে, নোহ,
পাপৰ কাৰ্য কৰি থকা প্ৰতিজন ব্যক্তিক মই দণ্ড দিবলৈ গৈ আছোঁ, কিন্তু তোমাক মই দণ্ড নিদিওঁ। কি কাৰণে? কিয়নো তুমি ধাৰ্মিকতাৰে চলি আছা। প্ৰিয় ভাই ভনীসকল, শুনক, পাপৰ কাৰ্যবোৰ কৰি থকা লোকসকলক ঈশ্বৰে নিশ্চয় দণ্ড দিব, কিন্তু আপুনি সেই দণ্ডৰ পৰা বাচিবলৈ হ'লে আপুনি ধাৰ্মিকতাৰে চলিব লাগিব। প্ৰিয়সকল, সেইদিনা ঈশ্বৰে নোহক দণ্ড নিদিলে কাৰণ নোহে ধাৰ্মিকতাৰে জীৱন কটালে। প্ৰিয়সকল, কেৱল নোহেই নহয়, তেওঁ নিজৰ গোটেই পৰিয়ালটোক ধাৰ্মিকতাৰ পথত চলালে। প্ৰিয় ভাই ভনীসকল, আপুনি সিদ্ধ জীৱন যাপন কৰি আছেনে? ধাৰ্মিক জীৱন যাপন কৰি আছেনে? তেন্তে শুনক, কেৱল আপুনি অকলে ধাৰ্মিক জীৱন যাপন কৰিলেই যথেষ্ট নহয়। আপোনাৰ পৰিয়ালো ধাৰ্মিকতাৰে চলিব লাগিব। আপোনাৰ সন্তানো ধাৰ্মিকতাৰে চলিব লাগিব। ঈশ্বৰে নোহক ক'লে, নোহ, তুমি আৰু তোমাৰ পত্নী, তোমাৰ 3জন ল'ৰা আৰু তোমাৰ 3গৰাকী বোৱাৰী জাহাজত প্ৰৱেশ কৰা। ইয়াত নোহৰ মহানতা হৈছে তেওঁ কেৱল অকলশৰে নহয়, নিজৰ গোটেই পৰিয়ালক শুদ্ধ পথত চলাব পাৰিলে। আজি আমাৰ মাজৰ কিমানে এই কথাটো ক'ব পাৰিব, মোৰ সন্তানো বিশ্বাসত চলি আছে। প্ৰিয় ডেকা সন্তান, নিজৰ মা দেউতাক নকন্দুৱাব। চাৰ্চলৈ যাবলৈ তেওঁলোকে যেতিয়া কয়, আপুনি নিশ্চয় যাব। তেওঁলোকে যেতিয়া কয় আহা প্ৰাৰ্থনা কৰোঁ, তেতিয়া আপুনি পলাবলৈ চেষ্টা নকৰিব। আকৌ এবাৰ কৈছোঁ, পাপ কৰাসকলে প্ৰাৰ্থনা কৰিব নোৱাৰিব আৰু প্ৰাৰ্থনা কৰিবৰ মনো নাথাকিব। প্ৰাৰ্থনা কৰাসকলে পাপ কৰিব নোৱাৰিব আৰু পাপ কৰিবলৈ মনো নাযাব। যদি আপুনি নিজৰ মা দেউতাৰ সৈতে প্ৰাৰ্থনাত বহিব পৰা নাই, তেন্তে তাৰ কাৰণ হৈছে আপোনাত পাপ আছে। যদি আপুনি স্বামীৰ সৈতে পত্নীৰ সৈতে প্ৰাৰ্থনা কৰিব পৰা নাই, তেন্তে আপোনাত পাপ আছে। পৰিয়াল হিচাপে আপুনি যদি একেলগে প্ৰাৰ্থনা কৰিব পৰা নাই, তেন্তে তাৰ কাৰণ হৈছে ঈশ্বৰৰ উপস্থিতিৰ অভাৱ। প্ৰিয়সকল, এজনী ছোৱালী নিজৰ চুবুৰীয়াৰ ঘৰলৈ সদায় গৈছিল। যেতিয়া সেই পৰিয়ালটোৰ লোকে ভালদৰে গীত গান কৰিছিল, বাক্য পঢ়িছিল, তেতিয়া এই ছোৱালীজনীও তেওঁলোকৰ সৈতে একেলগে বহি প্ৰাৰ্থনাত বহিছিল। তেওঁলোকৰ সৈতে প্ৰাৰ্থনা কৰিছিল আৰু গীত গানো কৰিছিল। তেতিয়া সেই ঘৰখনৰ আণ্টিজনীয়ে সুধিলে, আইজনী, তুমি আমাৰ ঘৰলৈ আহি গীত গাইছা, প্ৰাৰ্থনা কৰি আছা, আমাৰ ঘৰলৈ আহি তুমি বৰ ভালদৰে পাৰিবাৰিক প্ৰাৰ্থনাত ভাগ লৈছা। তুমি নিজৰ ঘৰত জানো প্ৰাৰ্থনা নকৰা? তোমালোকৰ ঘৰত পাৰিবাৰিক প্ৰাৰ্থনা নহয় নেকি? তেতিয়া সেই ছোৱালীজনীয়ে কি ক'লে জানেনে? আণ্টি, আমাৰ ঘৰত যীচু নাই যে। কি কৈছে? আমাৰ ঘৰত যীচু নাই আণ্টি। এয়া কি কথা? তোমাৰ ঘৰত যীচু নাই? মোৰ মা দেউতাই সদায় কাজিয়া কৰি থাকে, যেতিয়াই তেতিয়াই আমাৰ ঘৰত চিঞৰ বাখৰ হৈ থাকে, সেইকাৰণে যীচু আমাৰ ঘৰলৈ নাহে আণ্টি। কিমান যে দুখৰ কথা প্ৰিয়সকল। যীচু আমাৰ ঘৰত নাই আণ্টি, তেওঁৰ উপস্থিতি নাই আণ্টি। কি কাৰণে? আমাৰ ঘৰত প্ৰেম নাই, অনুৰাগ নাই, আত্মিকতা নাই, পবিত্ৰতা নাই। সদায়েই মোৰ মা দেউতাই কাজিয়া কৰি থাকে, যেতিয়াই তেতিয়াই কাজিয়া কৰি থাকে। তাক দেখি যীচু আমাৰ ঘৰলৈ আহিবলৈ এৰি দিলে। মই সুধিছোঁ প্ৰিয় ভাই ভনীসকল, আজি আমাৰ পৰিয়ালৰ অৱস্থা কেনেকুৱা? আমাৰ পাৰিবাৰিক অৱস্থাবোৰ আজি কেনেকুৱা? হয়তো আপোনাৰ পৰিয়ালৰ সৰু সন্তানসকল এই ভাৱনাতেই আছে। আপুনি সদায় নিজৰ স্বামীৰ সৈতে কাজিয়া কৰি থাকে, আপুনি সদায় নিজৰ পত্নীক মাৰপিট কৰে। তাকে দেখি হয়তো আপোনাৰ সন্তানে কয়, আমাৰ ঘৰত যীচু নাই, কাৰণ মোৰ দেউতা দুষ্ট, মোৰ মা দন্দুৰী, ঘৰত সদায় কাজিয়া কৰি থাকে, সেইকাৰণে আমাৰ ঘৰৰ পৰা যীচু গুচি গ'ল। প্ৰিয়সকল, সেয়া ভাল সাক্ষ্য নহয়। নোহ এজন ধাৰ্মিক ব্যক্তি আছিল। তেওঁ কেৱল অকলে ঈশ্বৰৰ পাছত নচলিল, বৰং নিজৰ সন্তানকো ঈশ্বৰৰ পাছত চলাইছিল, নিজৰ বোৱাৰীয়েকহঁতকো ঈশ্বৰৰ পাছত চলাইছিল আৰু নিজৰ পত্নীকো ঈশ্বৰৰ পাছত চলিবলৈ শিকালে। এয়া এক অদ্ভুত পৰিয়াল আছিল। আজি বহুতো লোকে অকলে সহভাগিতা লৈ যায়। আপোনাৰ সৈতে আপোনাৰ স্বামী নাযায়, আপোনাৰ সৈতে আপোনাৰ পত্নী নাযায়, আপোনাৰ সৈতে সন্তান নাযায়। তেন্তে নিশ্চয় আপুনি চিন্তা কৰি চাব লাগে। সৰ্বপ্ৰথমে নিজৰ জীৱনটোকেই পৰীক্ষা কৰি চাব লাগে। মোৰ স্বামী কিয় মোৰ সৈতে একেলগে চাৰ্চলৈ নাযায়? মোত কিহৰ অভাৱ আছে? প্ৰশ্ন কৰিব লাগে প্ৰিয় ভাই ভনীসকল। মোৰ সন্তান কিয় চাৰ্চলৈ নাযায়? মোত কিহৰ অভাৱ আছে? প্ৰশ্ন কৰিব লাগে। প্ৰিয়সকল, নোহ ধাৰ্মিক আছিল। তেওঁ কিমান ধাৰ্মিক আছিল জানেনে? তেওঁ অকলে ঈশ্বৰৰ পাছত নচলিল, বৰং নিজৰ গোটেই পৰিয়ালটোক ঈশ্বৰৰ পাছত চলালে। এয়া সঁচাকৈ বৰ অদ্ভুত।
আজি নিশ্চয় আমি এই সিদ্ধান্ত ল'ব লাগে, এতিয়াৰ পৰা আপোনাৰ পৰিয়ালক প্ৰভুৰ উপস্থিতিলৈ আনিব লাগে। এয়া আপোনাৰ দায়িত্ব। নোহৰ সন্তানসকলেও বহুতো কাৰণ কৈছিল চাগৈ। তেওঁলোকোতো পাপৰ জগতখনতেই আছিল, পাপেৰে পৰিপূৰ্ণ লোক আছিল। এনেকুৱা পাপী লোকসকলৰ মাজত, পাপৰ বন্ধুসকলৰ মাজত নিজৰ তিনিওটা সন্তানক ৰক্ষা কৰাটো সহজ নহয়। সেয়া প্ৰত্যাহ্বানমূলক আছিল, সংঘৰ্ষৰে পূৰ্ণ আছিল, কিন্তু অসম্ভৱ নাছিল। নোহে তাক প্ৰমাণ কৰিলে। আজি আমাৰ সন্তানসকলৰ মাজত কোনোবাই বাট পাহৰিলে, ভুল পথেৰে চলিলে, কিছুমান মাক বাপেকে কয়, কিনো কৰিব, আজিকালিৰ ডেকা ল'ৰা এনেকুৱাই হৈ থাকে। আজিকালিৰ ডেকা যুৱক যুৱতীৰ এনেকুৱাই অভ্যাস। যিমান ক'লেও আমাৰ ল'ৰাই নুশুনে, আমাৰ ছোৱালীয়ে নুশুনে, কি কৰিব আজিকালি এনেকুৱাই, এই বুলি কৈ আপুনি আপোচ নকৰিব। প্ৰিয়সকল, ইয়াতকৈও ভয়ানক দিনত নোহে নিজৰ সন্তানক ৰক্ষা কৰিব পাৰিলে। তাৰ কাৰণ হৈছে সৰ্বপ্ৰথমে তেওঁ নিজেই ধাৰ্মিক জীৱন যাপন কৰিলে আৰু নিজৰ সন্তানকো ধাৰ্মিকতাৰ পথত চলালে। 3জন পুতেক, 3জনী বোৱাৰী আৰু পত্নী, নিজৰ গোটেই পৰিয়ালটোক নোহে জলপ্ৰলয়ত গোটেই জগতখন শেষ হৈ গ'ল, কিন্তু নোহে নিজৰ পৰিয়ালক ৰক্ষা কৰিলে। বাইবেলে কৈছে এদিন এনে সময় আহিব, বৰ ভয়ানক প্ৰলয় আহিব। সেই ভয়ানক প্ৰলয়ত গোটেই জগতখন ধ্বংস হৈ তাৰ পাছত কোন বাচিব জানেনে? বাইবেলৰ মতে যিসকল খ্ৰীষ্টে বোৱা তেজৰ দ্বাৰা নিজৰ জীৱন ধুব, তেওঁলোকক স্বৰ্গলৈ সুৰক্ষাৰে লৈ যোৱা হ'ব। বাইবেলে এইদৰে কৈছে। আমি দেখিছোঁ নোহ ধাৰ্মিক আছিল, পাপী লোকৰ মাজত নোহে পবিত্ৰতাৰে চলিলে। নোহে প্ৰভুৰ মাত শুনিলে। যেতিয়া ঈশ্বৰে ক'লে যে নোহ, মই গোটেই জগতখন ধ্বংস কৰিবলৈ গৈ আছোঁ। নহয় প্ৰভু, সেয়া কেনেকৈ সম্ভৱ? আপুনি কিয় দণ্ড দিব? এই বুলি কোনো প্ৰশ্ন নকৰিলে। শুনিলে আৰু বিশ্বাস কৰিলে। নোহ, শুনা, এখন জাহাজ বনোৱা আৰু নিজৰ পৰিয়ালক ৰক্ষা কৰা। জিহুৱাই কোৱা অনুসৰি তেওঁ এখন জাহাজ বনালে। নোহে বিপদৰ কথা জানিলে। বিপদ আহিবলগীয়া আছে, পাপ কৰা প্ৰতিজনক ঈশ্বৰে দণ্ড দিবলৈ গৈ আছে, তেওঁ জানিলে। নোহে প্ৰভুৰ ইচ্ছা পূৰণ কৰিলে, জাহাজখন নিৰ্মাণ কৰিলে আৰু নিজৰ পৰিয়ালক ৰক্ষা কৰিলে। গোটেই মানৱ জাতিৰ কাৰণে আজি তেওঁ এক আধাৰ হৈ পৰিল। আপুনি জানেনে, যেতিয়া গোটেই জগতখন ধ্বংস হৈ গৈছিল, মানুহৰ অস্তিত্বক কোনে ৰক্ষা কৰিলে জানেনে? নোহ আৰু নোহৰ পৰিয়ালে। বাইবেলৰ মতে নোহৰ পুত্ৰ চেম, হাম, জেফত, এই 3জন পুতেকৰ দ্বাৰাই গোটেই বিশ্বতে মানৱ জাতি সিঁচৰিত হৈ পৰিল, এই বুলি বাইবেলে কৈছে। প্ৰিয়সকল, নোহ ঈশ্বৰৰ লগত চলিল। আপোনাৰ ক্ষেত্ৰত কি বাৰু? আমাৰ ক্ষেত্ৰত কি বাৰু? প্ৰিয়সকল, এদিন এজন ব্যক্তিয়ে পৰিত্ৰাণ পোৱাৰ পাছত কেনেকৈ প্ৰাৰ্থনা কৰিব লাগে নাজানি ব্যাকুল হৈ পৰিছিল। তেতিয়া এজন পাষ্টৰে আহি ক'লে, আপুনি কেনেকৈ প্ৰাৰ্থনা কৰিব লাগে তাক জানিবলৈ সহজ। আপুনি প্ৰাৰ্থনা কৰাৰ আগতে নিজৰ সন্মুখত এখন চকী থ'ব। এখন চকী নিজৰ সন্মুখত থ'ব আৰু সেই চকীখনত যীচু বহি আছে তাক অনুভৱ কৰিব আৰু তাতে আঁঠু ল'ব। এই চকীখনত মোৰ প্ৰভু বহি আছে, এই বুলি ভাবি আঁঠু লৈ প্ৰভু আপোনাৰ সন্মুখত আছে, এই অনুভৱেৰে সৈতে তেওঁৰ সন্মুখত নিজৰ মন মুকলি কৰিব। নিজৰ সকলো দুখৰ কথা ক'ব, নিজৰ কষ্টবোৰ ক'ব। ইয়াকে কৰিবলৈ অভ্যাস কৰাৰ পাছত তেওঁ সমস্ত মনেৰে ঈশ্বৰৰ সৈতে কথা পাতিবলৈ শিকিলে। তেওঁ ঈশ্বৰৰ সন্মুখত নিজৰ সকলো মনৰ কথা উজাৰিবলৈ ধৰিলে। এয়া তেওঁৰ জীৱনৰ অভ্যাস হৈ পৰিল। এদিন তেওঁৰ স্বাস্থ্য নষ্ট হোৱাত তেওঁৰ জীয়েকে তেওঁক হস্পিটেলত এডমিট কৰিলে। নিজৰ ছোৱালীক তেওঁ ক'লে, আইজনী, মোৰ বিচনাৰ ওচৰত এখন চকী আনি থবানে? কিয় দেউতা? মোৰ যীচু আহি বহিব। কিমান যে সুন্দৰ কথা, মোৰ যীচু আহি তাত বহিব। সেই অঞ্চলত থকা আন এজন পাষ্টৰে হস্পিটেললৈ আহি যেতিয়া সকলোকে ভিজিট কৰি আছিল, এই ব্যক্তিজনৰ কাষলৈকো আহিল। কাষতে এখন চকী আছিল। এই পালকজনে সুধিলে, কোনোবাই আহি আপোনাৰ কাষত বহি গৈছে নেকি বুলি সোধোতে তেতিয়া ব্যক্তিজনে ক'লে, মোৰ যীচুৱেই মাজে মাজে আহি ইয়াতে বহে। কিমান যে সুন্দৰ কথা, যীচু মোৰ লগত থাকে, মোৰ সৈতে ইয়াতে বহে।
এসপ্তাহ পাৰ হোৱাৰ পাছত সেই ছোৱালীজনীয়ে সেই পাষ্টৰজনক ফোন কৰিলে, যিয়ে আহি তেওঁক লগ ধৰিছিল। পাষ্টৰ মহোদয়, যোৱা সপ্তাহত আপুনি আহি মোৰ দেউতাৰ কাৰণে প্ৰাৰ্থনা কৰিছিল। হয়, প্ৰাৰ্থনা কৰিছিলোঁ। এতিয়া তেওঁ কেনে আছে? তেওঁ আৰু নাই, গুচি গ'ল, প্ৰভুৰ ওচৰলৈ গুচি গ'ল। পাষ্টৰ মহোদয়, আপুনি এটা কথা জানেনে? মোৰ দেউতা যেতিয়া মৃত্যুশয্যাত আছিল আৰু মই যেতিয়া ঔষধ ল'বলৈ গৈছিলোঁ, উভতি আহি মই দেখিলোঁ মোৰ দেউতাৰ হাত কাষতে থোৱা চকীখনৰ ওপৰত এইদৰে ৰখা আছিল। তেওঁ পাষ্টৰজনক সুধিলে, মোৰ দেউতাই কিয় সেই চকীখনৰ ওপৰত হাত থৈছিল আপুনি জানেনে? পাষ্টৰজনে ক'লে, হয়, মই জানো। তেওঁৰ যেতিয়া মৃত্যু হ'ল, ঈশ্বৰে হয়তো ক'লে, এতিয়ালৈকে বহুত পৰিশ্ৰম কৰিলা, তুমি নিজৰ দৌৰ সম্পূৰ্ণ কৰিলা, আহা আমি ঘৰলৈ যাওঁ। এইবুলি হয়তো যীশুৱে নিজৰ হাত মেলি দিছিল। সেইকাৰণে আপোনাৰ দেউতাই যীশুৰ হাতত নিজৰ হাত থলে আৰু স্বৰ্গলৈ গুচি গ'ল। প্ৰিয় ভাই ভনীসকল, অনুগ্ৰহ কৰি শুনক। নোহে কেনেকৈ ধাৰ্মিক জীৱন যাপন কৰিলে আৰু নিজৰ পৰিয়ালৰ ৰক্ষা কৰিব পাৰিলে জানেনে? তেওঁ ঈশ্বৰৰ সৈতে চলাচল কৰিলে কাৰণে। আৰু হনুকৰ বিষয়েও বাইবেলত এইদৰে লিখা আছে, হনুক ঈশ্বৰৰ লগত চলাচল কৰিলে আৰু তাৰ পাছত তেওঁক ঈশ্বৰৰ সৈতে স্বৰ্গলৈ তুলি নিয়া হ'ল। আজি আপুনি আত্মিক জীৱন যাপন কৰি আছে চাগৈ, ভাল কথা। কিন্তু অন্তিম নিশ্বাসলৈকে এই আত্মিকতাক ৰক্ষা কৰিব লাগিব। কোনোবা নহয় কোনোবা দিনা আমি সকলো এই যাত্ৰা সমাপ্ত কৰিম। এই যাত্ৰা সমাপ্ত কৰাৰ সময় যেতিয়া আহিব, ঈশ্বৰৰ অবিহনে, ঈশ্বৰৰ সংগৰ অবিহনে, ঈশ্বৰৰ সহভাগিতাৰ অবিহনে আপোনাৰ যাত্ৰা যদি সমাপ্ত হয়, আপুনি যলৈ যাব নালাগে তালৈ গুচি যাব। কিন্তু সেই সময়তেই ঈশ্বৰৰ সৈতে চলাচল কৰি নিজৰ যাত্ৰা সমাপ্ত কৰিলে আপুনি পোনে পোনে য'ত প্ৰভু যীশুখ্ৰীষ্ট আছে সেই স্বৰ্গলৈ যাব। মই সুধিছোঁ, যদি আজিয়েই আমাৰ জীৱনৰ শেষৰ দিন হ'লে আমাৰ মাজৰ কিমানে বাৰু সাহসেৰে ক'ব পাৰিব, মোৰ যীশু মোৰ লগত থাকে কাৰণে আজি চকু মুদাৰ লগে লগে তেওঁৰ সৈতে স্বৰ্গলৈ গুচি যাম? এনেকুৱা সাক্ষ্য নাইবা এনেকুৱা উত্তৰ যদি আপুনি দিব পৰা নাই, কিয় দিব পৰা নাই বাৰু? এইকাৰণে দিব পৰা নাই যে মই যীশুৰ পৰা আঁতৰি আছোঁ, মইমতালিৰে চলি আছোঁ, পাপ কৰ্মবোৰ কৰি আছোঁ। সেইকাৰণে সাহসেৰে এই কথা ক'ব পৰা নাই। তেন্তে শুনক, আপুনি যেনেকুৱা পাপী হ'লেও, যিমান নষ্ট হোৱা হ'লেও মোৰ প্ৰভুৱে আপোনাক ক্ষমা কৰিবলৈ যুগুত আছে। আৰু ইমানেই নহয়, যদি আপুনি নিজৰ জীৱন যীশুক অৰ্পণ কৰি দিয়ে, আজিয়েই তেওঁ আপোনাক গ্ৰহণ কৰিব, নিজৰ ল'ৰা ছোৱালী হিচাপে আপোনাক গ্ৰহণ কৰিব, অনন্তকাললৈকে স্বৰ্গত থাকিবলৈ আপোনাক সুযোগ প্ৰদান কৰিব। এই কথা বুজি পোৱাকৈ ক'ম, স্বৰ্গত কোন থাকে জানেনে? কওকচোন, কোন থাকে? স্বৰ্গত ঈশ্বৰ থাকে। আৰু কোন থাকে কওক? স্বৰ্গখন ঈশ্বৰৰ ঘৰ নহয় জানো? সেই ঘৰত কোন থাকিব কওক? ঈশ্বৰৰ সন্তান থাকিব, হয়নে? আমাৰ ঘৰত কোন থাকে? আমাৰ সন্তান থাকে। আপোনাৰ ঘৰত কোন থাকে? আপোনাৰ সন্তান থাকে। ঈশ্বৰৰ ঘৰত কোন থাকিব? ঈশ্বৰৰ সন্তান থাকিব। এতিয়া মোৰ প্ৰশ্ন, আপুনি থাকিব বিচাৰেনে? আপুনি বিচাৰেনে? ঈশ্বৰৰ গৃহত অনন্তকাললৈকে থাকিবলৈ ইচ্ছা কৰোঁ বুলি কোৱাসকলে হাত দাঙিবনে? তেন্তে আমি কি কৰিব লাগে? তেওঁৰ সন্তান হ'ব লাগে আমি। আমি কেনেকৈ ঈশ্বৰৰ সন্তান হ'ব পাৰোঁ? যোহন 1:12 পদত কি আছে জানেনে? তথাপি যিমানবিলাকে তেওঁক গ্ৰহণ কৰিলে, কাক? যীশুখ্ৰীষ্টক যিমান লোকে গ্ৰহণ কৰিব, বিশ্বাস কৰিব, সেই সকলোকে তেওঁৰ সন্তান হ'বলৈ ক্ষমতা দিব। কিমান যে সহজ কথা। আপুনি ঈশ্বৰৰ সতি সন্ততি হিচাপে নিজকে যদি সোধাই দিয়ে, য'ত ঈশ্বৰ আছে তাত আপুনিও থাকিব। এইদৰে থাকিবলৈ আপুনি যি কৰিব লাগে সেয়া সহজ। আপুনি ঈশ্বৰৰ প্ৰেমক বুজক আৰু তেওঁ কৰা ত্যাগকো বুজক আৰু নিজৰ পুৰণি আৰু লেতেৰা জীৱনটো এৰি দিয়ক। এটা অদ্ভুত জীৱন যাপন কৰিবৰ বাবে নিজৰ হাত ঈশ্বৰৰ হাতত থৈ এতিয়াৰ পৰা আপোনাৰ সন্তান হিচাপে চলিব বিচাৰোঁ পিতৃ, এইবুলি কৈ তেওঁক নিজৰ জীৱন অৰ্পণ কৰক। তেওঁ আপোনাৰ নাম জীৱন পুস্তকত লিখি থ'ব, আপোনাক নিজৰ সতি সন্ততি হিচাপে গ্ৰহণ কৰিব। প্ৰাৰ্থনা। আহক প্ৰাৰ্থনা কৰোঁ। সকলোৱে প্ৰাৰ্থনাত সহভাগী হোৱাটো বিচাৰিছোঁ। পবিত্ৰ পিতৃ ঈশ্বৰ, অতি স্পষ্ট আৰু পোনপটীয়াকৈ মোৰ সৈতে আৰু আমাৰ সকলোৰে সৈতে কথা কোৱাৰ বাবে ধন্যবাদ। নোহে পাপী সমাজখনত পাপী লোকসকলৰ মাজত পবিত্ৰতাৰে জীৱন যাপন কৰিব পৰাৰ কাৰণ হৈছে নোহে আপোনাৰ সৈতে চলাচল কৰিছিল।
আপোনাৰ ফালে চাই চাই চলিছিল। তেওঁ কেৱল অকলে নহয়, নিজৰ পুতেকহঁতক, বোৱাৰীয়েকহঁতক আৰু নিজৰ পত্নীক, গোটেই পৰিয়ালটোক ধাৰ্মিকতাৰ পথত চলাব পাৰিলে। আমাৰ সন্তান শুধৰিবলৈ হ'লে পিতৃ মাতৃ হিচাপে আমি শুধৰিব লাগিব। আমি জগতৰ পাপত চলি চলি সন্তান শুধৰিব লাগে বুলি ভাবিলে মূৰ্খামিহে হ'ব। পিতৃ আজি বহুতো স্বামী স্ত্ৰীয়ে নিজৰ ভুল ভ্ৰান্তিবোৰ জানিব লাগে, নিজৰ মন সলাব লাগে। সেই সৰু ছোৱালীজনীয়ে কৈছিল, আমাৰ ঘৰত প্ৰভু নাই, কাৰণ সদায় কাজিয়া পেচাল হৈ থাকে। পিতৃ, এনেকুৱা কথা আমাৰ ঘৰত আমাৰ সন্তানে ক'ব নালাগে, আমাৰ সন্তানসকলে ক'ব নালাগে। আত্মিকতা, প্ৰেম, মৰম চেনেহ পিতৃ আমাৰ ঘৰত সদায় থাকিব লাগে। এনে অনুগ্ৰহ কৰক। নোহে আপোনাৰ পাছত চলিল, এইদৰে চলাৰ জীৱন আমাকো দিয়ক। চিমচোনে আপোনাক ত্যাগ কৰিলে, শত্ৰুবিলাকৰ হাতত মৰা গ'ল। আপোনাৰ পৰা দূৰ হৈ আমি একো পাব নোৱাৰোঁ, কিন্তু আপোনাৰ সৈতে থাকি আমি নিজৰ জীৱনত শান্তি, আনন্দ, সুখ, সকলো আশীৰ্বাদ আৰু সমৃদ্ধি অনন্তকাললৈকে অনুভৱ কৰিব পাৰিম। পিতৃ, আপুনি লগত থাকিলে আমি সাহস পাওঁ, আপুনি লগত থাকিলে আমি শক্তি পাওঁ। সেইকাৰণে আজি সকলো অধাৰ্মিক কাৰ্যবোৰ এৰি সততা আৰু সিদ্ধতাৰে চলি পাপ আৰু লেতেৰা অভ্যাসবোৰ ত্যাগ কৰি স্বামী স্ত্ৰী আৰু সন্তানৰ বাবে আদৰ্শৰ জীৱন যাপন কৰিবলৈ অনুগ্ৰহ প্ৰত্যেককে দিয়ক। যীশুৰ নামত মাগিছোঁ পিতৃ, আমেন। আমাৰ ঠিকনা কালবাৰী, পোষ্টবক্স নম্বৰ 30, কুকটপল্লী, হায়দৰাবাদ 72।